আমি নিশা নিশ্চিন্ত মনেৰে শুই থাকোঁ। তেওঁলোকে আমাক নিৰাপত্তা দিয়ে। আমি পৰিয়ালক লৈ নৱবৰ্ষক আদৰাৰ নামত ব্যস্ত হৈ আনন্দ উল্লাস কৰোঁ। কিন্তু তেওঁলোকে আমাক নিৰাপত্তা দিয়াৰ বাবে উৰে নিশা পাৰ কৰে ৰাজপথত। আমি পৰিয়ালক বন্ধু বান্ধৱীক লৈ এসাঁজ খাওঁ। তেওঁলোকে কিন্তু পৰিয়ালৰ পৰা আঁতৰি ক'ৰবাত ৰাজপথত থিয় হৈ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণত ব্যস্ত। হয়, আমি ক'ব বিচাৰিছোঁ আৰক্ষী আৰু পৰিবহণ বিভাগৰ কৰ্মচাৰীসকলৰ কথা। দুৰ্ঘটনা ৰোধ কৰাৰ বাবে সমগ্ৰ ৰাজ্যতেই ড্ৰিংক এণ্ড ড্ৰাইভাৰৰ বাবে আৰক্ষী আৰু পৰিবহণ বিভাগে চলাই গৈছে অভিযান। ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ হোজাই জিলাৰ সৰু পথাৰতো যমুনামুখ আৰক্ষী আৰু হোজাই জিলা পৰিবহণ বিভাগে সুৰাপায়ী চালকৰ বিৰুদ্ধে চলাই গৈছে অভিযান। পুৱা 6 বজাৰ পৰা দিনৰ 12 বজালৈকে আৰু সন্ধিয়া 6 বজাৰ পৰা নিশা 1 বজালৈকে এওঁলোকে বিৰামহীনভাৱে পালন কৰি গৈছে নিজৰ কৰ্তব্য। 31 ডিচেম্বৰৰ নিশা আমি পৰিয়াল কিংবা বন্ধু বান্ধৱীক এসাঁজ খুৱাবৰ বাবে যুঁজা চলাই থকাৰ সময়তে তেওঁলোকে জনসাধাৰণৰ জীৱন ৰক্ষাৰ বাবে ৰাজপথত থিয় হৈ ব্ৰেথ এনালাইজাৰেৰে সুৰাপায়ী চালকৰ বিৰুদ্ধে চলাই গৈছে অভিযান। কৰ্তব্যৰ খাতিৰত হয়তো পাহৰি গৈছে তেওঁলোকৰো পৰিয়াল বন্ধু বান্ধৱৰ লগত নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত লগে ভাগে এসাঁজ খোৱাৰ কথা। তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবৰ বাবে হোজাই জিলাৰ আৰক্ষী অধীক্ষকে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। হোজাই জিলাৰ যিমান কেইটা স্থানত সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাইছে সেই স্থানত নৱবৰ্ষক উদযাপনৰ বাবে কৰিছে বিশেষ দিহা। সেই মৰ্মে 31 ডিচেম্বৰৰ মাজনিশা হোজাইৰ ডিএছপি নিৰ্মালী বৰ্মনে এটা কেক লৈ উপস্থিত হয়হি সৰু পথাৰত। তাতে নিশা 12 বজাত নিয়োজিত যমুনামুখ আৰক্ষীৰ লগতে হোজাই জিলা পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে কেক কাটি নৱবৰ্ষক আদৰে। অকল ইমানেই নহয়, শিক্ষা বিষয়াৰ পৰা নিম্ন বৰ্গৰ কৰ্মচাৰীয়ে ইজনে সিজনক দিছে নৱবৰ্ষৰ শুভেচ্ছা। আৰক্ষী অধীক্ষকৰ এই প্ৰশংসনীয় কাৰ্যকো শলাগিছে সকলোৱে। নিউজ ডেস্ক ৰিপৰ্ট, JK লাইভ।